নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজধানী দিল্লী আজি কপালে কক্ৰোচ জনতা পাৰ্টিয়ে হাজাৰ হাজাৰ কক্ৰোচ জনতা পাৰ্টিৰ সদস্যসকল একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে আজিৰ দিনটোত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দেশৰ ৰাজধানী দিল্লীত আজি ভয়ংকৰ হাৰত প্ৰতিবাদ কৰা হয় কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে। এই প্ৰতিবাদ দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদ কক্ৰোচ জনতা পাৰ্টিৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবী কক্ৰোচ জনতা পাৰ্টিৰ শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ অভিযোগেৰে সাব্যস্ত কৰিছে এই প্ৰতিবাদত অংশ লৈছে CJP প্ৰতিষ্ঠাপক অভিজিৎ দীপকে। আজি ভাৰতত উপস্থিত হয় অভিজিৎ। প্ৰতিবাদৰ বাবে যন্তৰ মন্তৰত প্ৰায় 2000 নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় আজিৰ দিনটোত আৰু ৰাজধানী দিল্লীত আজিৰ দিনটোত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতেই নীট পৰীক্ষাৰ বাবে কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিছিল, যাৰ বাবে কক্ৰোচ জনতা পাৰ্টিৰ যি প্ৰতিষ্ঠাপক অভিজিৎ দীপকে সৰব হৈ পৰিছিল আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল ছ'চিয়েল মিডিয়াত। আৰু এইবাৰ কেৱল যে ছ'চিয়েল মিডিয়া সেয়া নহয়, আজি ৰাজপথত এইদৰে শুনিবলৈ পোৱা গ'ল কক্ৰোচ জনতা পাৰ্টিৰ তীব্ৰ প্ৰতিবাদী শ্লোগান। এইদৰে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে তীব্ৰ প্ৰতিবাদী শ্লোগান দিয়ে কক্ৰোচ জনতা পাৰ্টিৰ সদস্যসকলে। হাজাৰ হাজাৰ কক্ৰোচ জনতা পাৰ্টিৰ মেম্বাৰ্ছসকলে আজি অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিবই লাগিব, তেওঁৰ শাসনত লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰত আছে। কক্ৰোচ জনতা পাৰ্টি আখিছে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লাগিবই। দিল্লীৰ যন্তৰ মন্তৰৰ পৰা এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আজিৰ দিনটোত এই গৰ্জন শুনিবলৈ পোৱা গ'ল কক্ৰোচ জনতা পাৰ্টিৰ ফালৰ পৰা। ইমান দিনে ছ'চিয়েল মিডিয়াত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল। প্ৰায় 23 মিলিয়ন ফলোৱাৰ্ছ আছে ইনষ্টাগ্ৰামত আৰু এইবাৰ ছ'চিয়েল মিডিয়াত নহয়, ৰাজপথত নামি পৰিছে কক্ৰোচ জনতা পাৰ্টি। কক্ৰোচ জনতা পাৰ্টিৰ আজিৰ দিনটোত এই প্ৰতিবাদী কাৰ্যসূচীয়ে বিজেপিৰ মাজত এতিয়া সৃষ্টি কৰিছে ভয় আৰু আতংকৰ। বিজেপি এতিয়া কম্পিত হৈ পৰিছে। নীটৰ প্ৰশ্নকাকত ফাদিল হ'ল, CBSEৰ পৰীক্ষাত খেলিমেলি হ'ল, তথাপিও এষাৰ মাত নিদিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, তথাপিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। তাৰ পিছতেই কক্ৰোচ জনতা পাৰ্টিৰ এই ক্ষোভ ভাৰতৰ যুৱ প্ৰজন্ম একত্ৰিত হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু আজি ক্ষোভৰ বহিঃপ্ৰকাশ দেখিবলৈ পোৱা গ'ল দিল্লীৰ যন্তৰ মন্তৰত। ভাৰতৰ ৰাজধানী দিল্লীত আজি কক্ৰোচ জনতা পাৰ্টিৰ নেতৃত্বত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলে আৰু অধিক হাৰত প্ৰতিবাদ কৰা হ'ব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। পৰৱৰ্তী খবৰ, UCCয়ে অসমত আৰম্ভ কৰিলে ন্যায় আৰু সমতাৰ এক নতুন অধ্যায়। UCCক লৈ সামাজিক মাধ্যমত বিশেষ পোষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শেহতীয়াকৈ বিধানসভাত গৃহীত হ'ল UCC আৰু UCC গৃহীত হোৱাৰ পিছতেই আজি ছ'চিয়েল মিডিয়াত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ পোষ্ট কৰিছে। এই পোষ্টক লৈ ইতিমধ্যেই চৰ্চা আৰম্ভ। অন্য এটা খবৰ, আজি ৰাজধানী দিল্লীত কক্ৰোচ জনতা পাৰ্টিয়ে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। কক্ৰোচ জনতা পাৰ্টিৰ এই প্ৰতিবাদী কাৰ্যসূচীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই। কোনো গ্ৰহণযোগ্যতা নাই কক্ৰোচ জনতা পাৰ্টিৰ। ৰাহুল গান্ধীহঁতৰ নেতৃত্বত ভাৰতক অস্থিৰ কৰাৰ প্ৰচেষ্টা এয়া। কক্ৰোচ জনতা পাৰ্টিক লৈ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাৰ এই প্ৰতিক্ৰিয়া। দীপ্লু ৰঞ্জন শৰ্মাই কৈছে, কক্ৰোচ জনতা পাৰ্টিৰ কোনো গ্ৰহণযোগ্যতা নাই। ৰাহুল গান্ধীৰ এয়া পৰিকল্পনা ভাৰতক অশান্ত কৰিবলৈ। এটা ব্ৰেকিং নিউজ, হাতীগাঁও সিজুবাৰীত চলিব বৃহৎ উচ্ছেদ অভিযান। হাতীগাঁও সিজুবাৰীত বেদখলকাৰীৰ বিৰুদ্ধে বৃহৎ উচ্ছেদ অভিযান চলাব বিজেপি চৰকাৰে। শীঘ্ৰেই বিজেপি চৰকাৰে হাতীগাঁও সিজুবাৰীত চলাব বুলডজাৰ। বিধায়ক নিৰ্বাচিত হৈ প্ৰদ্যুৎ বৰদলৈৰ কঠোৰ সকিয়নি। পদপথ, নলা নৰ্দমা, বাঢ়নী নৈৰ কাষত উচ্ছেদ অভিযান চলিব। গুৱাহাটীৰ পদপথ দখল কৰি দোকান দিয়া ব্যৱসায়ীৰ বাবে বাজিব বিপদ ঘণ্টা। বেদখল কৰি হাৰি যাব নোৱাৰিব কোনো শক্তিশালী মানুহ। অট্টালিকা, দোকান, বজাৰ সকলোতে চলিব প্ৰশাসনৰ বুলডজাৰ নীতি। বাৰ্ষিনী নৈ দখল কৰা সকল উচ্ছেদৰ বাবে সাজু হওক। কঠোৰ সকিয়নি দিছপুৰৰ নৱনিৰ্বাচিত বিধায়ক
প্ৰদ্যুৎ বৰদলৈ দিছপুৰক কৃত্ৰিম বানমুক্ত কৰিবলৈ চৰকাৰে ল'ব এই কঠোৰ পদক্ষেপ। নলা নৰ্দমাত য'তে ত'তে প্লাষ্টিক জাবৰ পেলাই চৰকাৰক দোষ দিব নোৱাৰিব। কৃত্ৰিম বান অকল চৰকাৰে নাইকিয়া কৰিব নোৱাৰে। হাতীগাঁও সিজুবাৰীত এইবাৰ বেদখলকাৰীৰ বিৰুদ্ধে এই একশ্যন গ্ৰহণ বিজেপি চৰকাৰৰ। এটা চাঞ্চল্যকৰ খবৰ, মায়ঙত মুছলিমৰ পৰিচয় দি হিন্দু যুৱকে পলুৱাই নিলে মুছলিম যুৱতীক। মুক্তাসীমা বেগমৰ সৈতে প্ৰেম জয়প্ৰকাশ বৰিদাসৰ ২ নং খোলাভূঞাত প্ৰেমৰ এই ঘটনাক লৈ অঞ্চলজুৰি এতিয়া তীব্ৰ চাঞ্চল্য দেখিবলৈ পোৱা গৈছে। এইবাৰ মিয়া যুৱকৰ লাভ জেহাদ নহয়, এইবাৰ মায়ঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ লাভ জেহাদৰ ঘটনা। মায়ঙত মুছলিমৰ পৰিচয় দি হিন্দু যুৱকে পলুৱাই নিলে মুছলিম যুৱতীক। মুক্তাসীমা বেগমৰ সৈতে প্ৰেম জয়প্ৰকাশ বৰদাসৰ ২ নং খোলাভূঞাত প্ৰেমৰ এই ঘটনাক লৈ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। পৰৱৰ্তী খবৰ, অবৈধ বাংলাদেশীক ঘূৰাই পঠোৱাত BSFক বাধা, বৰ্ডাৰ গাৰ্ড বাংলাদেশ BGBৰ। ভাৰত বাংলাদেশ সীমান্তৰ লালমনিৰী হাতেদি ৩৪গৰাকী অবৈধ বাংলাদেশীক ঘূৰাই পঠিয়াব বিচাৰোঁতে BSFৰে তৰ্কযুদ্ধ বাংলাদেশী সেনাৰ। আৰু বাংলাদেশী বুলি চিনাক্ত হোৱা ৩৪গৰাকী অবৈধ বাংলাদেশীক বাংলাদেশলৈ পঠাব বিচাৰিছিল, কিন্তু বাংলাদেশলৈ পঠোৱাৰ সময়তেই বাংলাদেশৰ সেনাবাহিনীয়ে বাধা প্ৰদান কৰিছে ভাৰতীয় সেনাক। পৰৱৰ্তী খবৰ, আজিও উজনি অসমত তীব্ৰ প্ৰতিবাদ। মৰাণ মটকৰ প্ৰতিবাদত আজিও স্তব্ধ উজনি অসম। বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়াও প্ৰতিবাদ অব্যাহত আছে উজনি অসমত, এতিয়াও স্তব্ধ হৈ আছে উজনি। মৰাণ মটকৰ প্ৰতিবাদত স্তব্ধ সমগ্ৰ উজনি অসম। ৪৮ ঘণ্টীয়া বন্ধৰ প্ৰভাৱ ডিব্ৰুগড় তিনিচুকীয়াত আজিও। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত। মন্ত্ৰীসভাত মৰাণ মটকক প্ৰতিনিধি নিদিয়াৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। পুৱাই ৰাজপথলৈ ওলাই আহিছে পুৰুষ মহিলা উজনি অসমত। চৰকাৰে প্ৰতাৰণা কৰাৰ গুৰুতৰ অভিযোগ মৰাণ আৰু মটক মহিলাৰ। বলিন চেতিয়াক মন্ত্ৰিত্ব প্ৰদান নকৰাৰ ক্ষোভ এতিয়া প্ৰতিবাদকাৰীৰ। মৰাণ মটকৰ প্ৰতিবাদত আজিও স্তব্ধ হৈ থাকিল সমগ্ৰ উজনি অসম। বিজেপিৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাইজৰ এই প্ৰতিবাদী কাৰ্যসূচী। পৰৱৰ্তী খবৰ, পুনৰবাৰ ৰাহুল গান্ধীৰ ভৱিষ্যতবাণী। নিতৌ ৰাহুল গান্ধীয়ে আৰ্থিক সংকটক লৈ কৰি আছে ভৱিষ্যতবাণী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই ভাৰতত চৰম আৰ্থিক সংকট হ'বলৈ গৈ আছে। এয়া বেছিদিন নাই, কেইদিনমান পিছতেই দেখা পাব সকলোৱে। এবছৰৰ ভিতৰত মোদী আৰু বিজেপি নাইকিয়া হ'ব। প্ৰধানমন্ত্ৰীৰ চকী এৰিব লাগিব নৰেন্দ্ৰ মোদীয়ে। দেশত আহি আছে ভয়ংকৰ আৰ্থিক চুনামি। জনতাৰ ভয়ত কঁপিছে সমগ্ৰ মোদীৰ বিজেপিৰ ছিষ্টেম। দেশত এনেকুৱা আৰ্থিক সংকট আহিব জনতাই কেতিয়াও কল্পনাই কৰা নাই। যি ছিষ্টেমক মোদীয়ে কণ্ট্ৰল কৰিছিল সেই ছিষ্টেম মোক তথ্য দিছে। অতি শীঘ্ৰেই ভাৰতত আৰ্থিক সংকটে দেখা দিব। ভাৰতৰ পৰিস্থিতি ভয়ংকৰ হ'ব। এয়া আপোনালোকে আৰু মাত্ৰ কেইটামান দিন অপেক্ষা কৰক। মই কোৱা কথাবোৰ সম্পূৰ্ণৰূপে সঁচা হ'ব। এইদৰে পুনৰবাৰ আৰ্থিক সংকটক লৈ মন্তব্য কৰি চৰ্চাত আহি পৰিছে কংগ্ৰেছ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধী। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে ভাৰতত। সৰ্বসাধাৰণ ৰাইজৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে মূল্য বৃদ্ধিৰ বাবে। তাৰ মাজতেই ৰাহুল গান্ধীৰ এই ভৱিষ্যতবাণীক লৈ চলিছে ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, মধ্য অসমত মিয়াৰ আগ্ৰাসন। 200 বিঘা মাটিত ভয়ংকৰ কাৰুকাৰ্য মিয়াৰ। মধ্য অসমত এইবাৰ মিয়াৰ এই আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছোঁ। ৰাজ্যত খিলঞ্জীয়াৰ মাটিত মিয়াৰ ভয়ংকৰ আগ্ৰাসন। চৰকাৰৰ কঠোৰ পদক্ষেপৰ মাজতেই মিয়াৰ দুঃসাহস দেখিবলৈ পোৱা গৈছে। মধ্য অসমৰ 200 বিঘা মাটিত মিয়াৰ আগ্ৰাসন। খিলঞ্জীয়াৰ মাটি কাঢ়ি মিয়াই বনাইছে ঘৰ, গঢ়ি তুলিছে গাঁও। কৃষি পাম সমবায় সমিতিৰ নামত আবণ্টিত মাটিত এই ভয়ংকৰ কাণ্ড। নগাঁৱৰ চামুগুৰিৰ মোৱামাৰী চৰকাৰী গেজিং ৰিজাৰ্ভত এই কাণ্ড। ৰাজ্যত খিলঞ্জীয়াৰ মাটিত মিয়াৰ এই ভয়ংকৰ আগ্ৰাসনৰ ঘটনা। চৰকাৰ যিমানেই কঠোৰ হৈছে সিমানেই যেন মিয়াৰ আগ্ৰাসন বৃদ্ধি পাইছে। এইবাৰ মধ্য অসমত দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়াৰ মাটিৰ ওপৰত চকু অবৈধ মিয়াৰ। অতি শীঘ্ৰেই মিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয়া ৰাইজে। অন্য এটা খবৰ, চৰকাৰী বিদ্যালয়তেই ভয়ংকৰ কাণ্ড। হিন্দু ছাত্ৰক গৰুৰ মাংস খাবলৈ হেঁচা। এক চাঞ্চল্যকৰ ঘটনা এইবাৰ সংঘটিত হৈছে স্কুলত।
ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। চৰকাৰৰ কঠোৰ স্থিতিৰ পাছতো জোকাৰি গ'ল শৈক্ষিক সমাজ। 5 গৰাকী শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাতে ভক্ষণ কৰিলে গোমাংস। হিন্দু 2 ছাত্ৰক গোমাংস খাবলৈ ভয়ংকৰ হেঁচা। সমগ্ৰ ঘটনা গম পায়ো গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। গোৱালপাৰাৰ কৃষ্ণাইত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা। ঘটনা সন্দৰ্ভত 2 ছাত্ৰৰ অভিভাৱকে দাখিল কৰিছে এজাহাৰ। ৰাজ্য জোকাৰি যোৱা আন এক চাঞ্চল্যকৰ ঘটনা এইবাৰ সংঘটিত হৈছে। ৰাজ্য চৰকাৰ গোমাংসৰ বিৰুদ্ধে যিমানেই কঠোৰ নহওক কিয় এতিয়াও অসমৰ প্ৰান্তে প্ৰান্তে গোমাংসক লৈ এনেধৰণৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিয়ে আছে। অন্য এটা খবৰ, উজনিমুৱা নৈশ বাছৰ ওপৰত ভয়ংকৰ আক্ৰমণ। দেৰগাঁৱৰ টোল গেটত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। উজনিমুৱা বাছত এই ভয়ংকৰ আক্ৰমণৰ ঘটনা। ৰাজ্যৰ টোল গেটত নিশা চূড়ান্ত উদ্ভণ্ডলি। যাত্ৰীভৰ্তি নৈশ বাছত ভয়ংকৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহে। প্ৰকাণ্ড শিল দলিয়াই ভাঙি দিলে বাছৰ গ্লাছ। দেৰগাঁৱৰ টোলগেট কৰ্মচাৰীৰ চূড়ান্ত গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে। নিশা 2:30 বজাত নীলকণ্ঠ নামৰ বাছত ভয়ংকৰ আক্ৰমণ। টোল কৰ্মীৰ আক্ৰমণত কদম্পি প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ। গুৱাহাটীৰ পৰা দুলীয়াজান অভিমুখী আছিল নৈশ বাছখন। ভয়ংকৰ কাণ্ডৰ পিছতেই পুৱতি নিশা পৰ্যন্ত দেৰগাঁৱত উত্তেজনা। ঘটনা সংক্ৰান্তত টোল গেটত উপস্থিত হোৱা বাছৰ মালিককো আক্ৰমণ। মালিক অহা 4চকীয়া বাহনতো ক্ষতিসাধন কৰাৰ অভিযোগ। ৰাজ্যৰ টোল গেটত নিশা এই চূড়ান্ত উদ্ভণ্ডালিৰ ঘটনা পোহৰলৈ আহে। এটা জৰুৰী খবৰ, এটা ভাল খবৰ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ পৰ্যন্ত আৰ্থিক সাহায্য। আজিয়েই কৰি লওক এইকেইটা কাম। লাখ লাখ পৰিয়াললৈ সুখবৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ আৰ্থিক সাহায্য। আপুনিও পাব ৰাজ্য চৰকাৰৰ ফালৰ পৰা 5 লাখ টকাৰ এই আৰ্থিক সাহায্য। আজিয়েই কৰি লওক এইকেইটা জৰুৰী কাম। এইকেইটা কাম কৰিলেই আপুনিও পাব এই সুবিধা, অন্যথা হেৰুৱাব 5 লাখ টকাৰ ডাঙৰ সুবিধা আপুনি। প্ৰতিটো দৰিদ্ৰ তথা কম উপাৰ্জনকাৰী পৰিয়ালৰ বাবে চৰকাৰে লৈ আহিছে এক বৃহৎ উপহাৰ। চিকিৎসাৰ খৰচক লৈ আৰু চিন্তা কৰিব নালাগে দৰিদ্ৰ লোকে। শীঘ্ৰেই আপুনি বনাই লওক PMGAY কাৰ্ড। PM জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই বিশেষ পদক্ষেপ গ্ৰহণ। কেনেকৈ আবেদন কৰিব জানি লওক সমগ্ৰ প্ৰক্ৰিয়া আবেদনৰ। আজিয়েই আপোনাৰ নিকটতম স্বাস্থ্য কেন্দ্ৰৰ সৈতে যোগাযোগ কৰক। আপুনি ঘৰতে বহি বা ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ কৰিব পাৰিব আপুনি এপ্লাই। আবেদন কৰিবলৈ প্ৰয়োজন হ'ব প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড অথবা আধাৰ কাৰ্ড। আয়ুষ্মান পৰ্টেলৰ জৰিয়তে ৰেচন কাৰ্ড অথবা আধাৰ নম্বৰ ব্যৱহাৰেৰে কৰা হ'ব যোগ্যতা নিৰ্ধাৰণ। যোগ্য বুলি প্ৰমাণিত হ'লেই পৰিয়ালৰ সদস্যসকলৰ নাম স্ক্ৰীণত স্পষ্ট হ'ব। আবেদনকাৰীয়ে চিনাক্ত কৰিব লাগিব সদস্যৰ নাম। আধাৰত সন্নিৱিষ্ট নম্বৰত আপোনালৈ আহিব 1 টাইম পাছৱৰ্ড অৰ্থাৎ OTP অথবা বায়োমেট্ৰিকৰ জৰিয়তে নিশ্চিত কৰিব পাৰিব আপোনাৰ তথ্য। আবেদনৰ সময়ত লাগিব আবেদনকাৰীৰ লাইভ ফটো। KYC সম্পূৰ্ণ হ'লেই 24 ঘণ্টাৰ ভিতৰত লাভ কৰিব PMGAY ডিজিটেল কাৰ্ড। চৰকাৰী হাস্পতালত আয়ুষ্মান কাৰ্ডলৈ গৈ আয়ুষ্মান মিত্ৰৰ সহায়ত অতি ক্ষীপ্ৰতাৰে আপুনি সক্ৰিয় কৰিব পাৰিব এই কাৰ্ডখন। লাখ লাখ লোকলৈ এই ভাল খবৰ জাৰি কৰিছে চৰকাৰে। অন্য এটা খবৰ, পানীৰ পিয়াসত সাহাৰা মৰুভূমিত মৃত্যু 50 জনকৈ লোকৰ। মৰুভূমিৰ মাজত গাড়ী বেয়া হৈ আবদ্ধ হৈ পৰাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। নাইজাৰ আৰু আলজেৰিয়াৰ মাজত সংঘটিত হয় এই ঘটনা। পানী পিয়াসত সাহাৰা মৰুভূমিত 1-2জন নহয় 50 জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। মৰুভূমিৰ মাজত গাড়ী বেয়া হৈ আবদ্ধ হৈ পৰাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।